নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 9 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 26 তাৰিখ। আজি মঙলবাৰ, শুক্লপক্ষ, প্ৰতিপদ তিথি আৰু ৰেৱতী নক্ষত্ৰ। আজি সূৰ্য উদয় হ'ব 5:06:31 আৰু সূৰ্য অস্ত যাব 5:44:29। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া দুশিলা যোগ হ'ব। যাত্ৰা আৰু শুভকৰ্মৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি কোমোৰা আৰু তিতা নিষিদ্ধ। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি সফলতাৰ লগতে আজি সুখ্যাতিও বঢ়াব পাৰিব। কিন্তু কোনো অপ্ৰত্যাশিত সংবাদে অকস্মাত আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকাও আছে। অৱশ্যে আপোনাৰ অৱৰ্তমানতো পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়োৱা আৱশ্যক, যাতে আপোনাৰ আচৰণৰ বাবে আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু কোনো জ্যেষ্ঠজন অসন্তুষ্ট নহয়। আনহাতে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াই নিজৰ মানুহ বঢ়াব পাৰিব আৰু বন্ধুত্বত মৰ্যাদাও বঢ়াব পাৰিব। প্ৰিয়জনৰ সংগত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। পৰিৱেশ অধিক আনন্দময় কৰি গঢ়ি তুলিবলৈ আপোনাৰ বাক্য প্ৰয়োগৰ ক্ষেত্ৰতো কিছু সাৱধানতা গ্ৰহণ কৰক। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। আজিৰ দিনটো আপুনি ব্যস্ততাৰে অতিক্ৰম কৰিব লাগিব। অৱশ্যে আৰ্থিক উন্নতিত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ উৎসাহ থাকিব। সকলো দিশতে বিজয় অৰ্জনত আপুনি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। দূৰ ভ্ৰমণৰ কোনো আঁচনি গ্ৰহণ কৰি আপুনি উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো আশা পূৰণ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান প্ৰাপ্তিত আপুনি আনন্দিত হ'ব। সম্পৰ্কই আজি বাস্তৱ ৰূপ পোৱাটো অগ্ৰগতি পাব। গৃহ পৰিৱেশত আপোনাৰ ব্যয় বাঢ়িব যদিও সমস্যাসমূহ সমাধানত আপোনাৰ সুখো থাকিব। বিশেষ কোনো সম্পদ ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও সফলতাত সন্তুষ্টিও থাকিব। বাক্য বিভ্ৰাটৰ ফলত কোনো সহকৰ্মীৰ লগত যাতে বিতৰ্ক নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াই নিজৰ মান বঢ়াব পাৰিব। কৰ্মোন্নতিসমূহে আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। আপোনাৰ মতত আজি প্ৰিয়জনৰ সহমত নাথাকে, যাৰ বাবে আপুনি অসন্তুষ্ট হ'ব পাৰে। আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ ব্যয় বাঢ়িব যদিও আন দিনৰ তুলনাত আজিৰ পৰিৱেশ যথেষ্ট উন্নত। ব্যৱসায়ত নতুন সংযোগে আজি আপোনাক প্ৰতিষ্ঠাৰ আশা দিব। আপোনাৰ আজি সোণালী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি যান বাহনত ভ্ৰমণৰ সময়ত
স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হোৱা আৱশ্যক, যাতে স্বাস্থ্যজনিত কাৰণত আপোনাৰ কৰ্ম নষ্ট হোৱাৰ লগতে সঞ্চিত অৰ্থ ক্ষয় হোৱাৰ আশংকাও থাকিব। শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা প্ৰমাণ কৰিবৰ বাবে আজি এটা অতি উন্নত দিন হাতত পাব। কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ আপুনি সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। প্ৰেমৰ সম্পৰ্কক আজি স্থায়িত্বকৰণত অগ্ৰগতি দি আপুনি আশা পূৰণ কৰিব পাৰিব। নতুন সংযোগত প্ৰিয় ব্যক্তিৰ সহযোগ লাভ কৰি আপুনি উৎসাহিত হ'ব। গৃহত আপোনজনৰ সহযোগত আপুনি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব, কিন্তু ইয়াত আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। পুৰণা সমস্যা সমাধান কৰিও আজি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা আৰু একাধিক কৰ্মৰ দায়িত্বই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ লগত বাদ বিবাদ নহ'বলৈ সাৱধানতা লওক, কিয়নো ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত সুখী হ'ব। আজি দূৰ ভ্ৰমণো ইয়াৰ প্ৰধান কাৰণ। অধিক ব্যস্ততাৰ বাবে গৃহ পৰিৱেশত আপুনি বিশেষ সময় দিব নোৱাৰিব, কিন্তু পাৰিবাৰিক সহযোগিতাই সকলো দিশতে আপোনাক উৎসাহিত কৰিব। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। আজি বগা ৰং আৰু 6 সংখ্যা আপোনাৰ অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত সন্তুষ্টিও থাকিব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰি আজি আপুনি আপোনাৰ শত্ৰুকো প্ৰভাৱিত কৰিব পাৰিব। এটা অতি উন্নত দিন লাভ কৰিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। আজি প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগিতাতো আপুনি উপকৃত হ'ব। ইয়াৰ ফলত আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। প্ৰিয়জনৰ লগত মতৰ পাৰ্থক্য থাকিলেও আজিৰ পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, আৰু সংগপ্ৰাপ্তিটো সুখো থাকিব। গৃহত বিভিন্ন সমস্যা সমাধান কৰি আপুনি সন্তুষ্টি লাভ কৰিব। আজি ব্যয় বাঢ়িব যদিও আপোনাৰ অৰ্থ চিন্তা অনুভৱ নহয়। ব্যৱসায়ত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত অৰ্থাগমত আপুনি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি মুগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো নিৰ্ণয়ত সহকৰ্মী বন্ধুৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ লক্ষ্য ৰাখক। বিতৰ্ক আদি হ'লে শুভাকাংক্ষী বন্ধু হ্ৰাস হোৱাৰ আশংকা থাকিব। পৰিৱেশত আজি আপোনাৰ পৰিশ্ৰমো বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো বিশিষ্ট ব্যক্তিৰ লগত পৰিচয় হৈ নিজকে নতুন জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক হ'ব। প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰি দুখিত হ'লেও প্ৰেমৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱ নপৰে। অৱশ্যে আনহাতে প্ৰিয়জনৰ সহযোগত কোনো দিশত আপুনি উপকৃতহে হ'ব। গৃহত পুত্ৰকন্যাৰ বাবে আপোনাৰ ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। দূৰৰ আত্মীয়ৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব। ব্যৱসায়ত নতুন সংযোগে আপোনাক প্ৰতিষ্ঠাৰ আশা দিব, কিন্তু ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। আপোনাৰ আজি সোণালী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব,
আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত ক্ষমতা বৃদ্ধি আৰু উচ্চ স্থান লাভ কৰি আপোনাৰ আজি কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভত আপুনি আনন্দিত হ'ব পাৰিব। আপোনাৰ উৎসাহ বৃদ্ধিৰ লগতে জনপ্ৰিয়তাও বাঢ়িব। পৰীক্ষা আদিৰ শুভ সংবাদে আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। বন্ধুৰ লগত হোৱা বিবাদ আদিৰ বাবে সৎ বন্ধু ক্ষয় নহ'বলৈ যত্ন লওক। প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব, য'ত আপোনাৰ আত্মীয়ৰ সমৰ্থনেও আপোনাক উৎসাহ যোগাব। আজি গৃহত মাংগলিক কৰ্মত ব্যস্ত থাকিও আপুনি সুখী হ'ব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহ সুখ বঢ়াব। ব্যৱসায়ত পৰিশ্ৰম বাঢ়িলেও অৰ্থ প্ৰবাহত আনন্দ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মদক্ষতাৰ বাবে কৰ্মৰ পৰিৱেশত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব। কোনো সহকৰ্মীৰ সৌভাগ্যক প্ৰশংসা কৰিও আজি আপুনি নিজৰ মান বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে সকলো দিশতে বিজয় অব্যাহত ৰাখিব পাৰিব। আজি কোনো সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। পৰিৱেশ অধিক আনন্দময় কৰি গঢ়ি তুলিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহো এৰাই চলা আৱশ্যক। আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত কোনো প্ৰতিবেশীৰ আচৰণত আপুনি সংযম বঢ়াব লাগিব। ধৰ্মীয় কৰ্মত আপুনি দিনটো আজি ব্যস্ত থাকিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম অনুপাতে আৰ্থিক ক্ষেত্ৰত সন্তুষ্টি কমিব। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ অসতৰ্কতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত বেমেজালি নাহিবলৈ আপুনি সাৱধানতা আজি ল'ব লাগিব। এই ক্ষেত্ৰত আপোনাৰ মূল্যৱান সময়ৰ লগতে আৰ্থিক প্ৰশ্নটোও জড়িত থাকিব। মতৰ বিভেদৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিবাদ আদি নহয়, শিক্ষাৰ্থীয়ে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। এনে বিবাদৰ ফলত আপুনি আনৰ সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকাও থাকিব। ভ্ৰমণৰ বাবে আজি আপুনি প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। অৰ্থ সংক্ৰান্ত কাৰণত কোনো আপোন ব্যক্তিক আপুনি প্ৰতিশ্ৰুতি দিব লগাও হ'ব পাৰে। কোনো মাংগলিক কৰ্মত ব্যস্ত থাকি যাতে ব্যৱসায় ক্ষতিগ্ৰস্ত নহয় তালৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত নতুন কোনো সংযোগ লাভ কৰি আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। কিন্তু ভুল সিদ্ধান্ত গ্ৰহণত এনে সুযোগ নেহেৰাবলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি দক্ষতা প্ৰকাশৰ সুযোগ পাব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগ বঢ়াব লাগিব। প্ৰিয়জনৰ সংগত কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ মতামতত প্ৰিয় ব্যক্তিৰ সহমতেও আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। কোনো মাংগলিক কৰ্ম আয়োজনৰ বাবে আজি আপোনাৰ আগ্ৰহ বাঢ়িব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থাগমত সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব
আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আপুনি আজি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। আনহাতে জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু সহযোগিতা থকাৰ পাছতো আজি আপোনাৰ কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব লাগিব। এনে পৰিচয়ে আজি আপোনাৰ ব্যক্তিগত জীৱনতো গভীৰ প্ৰভাৱ পেলাব। আজি আপুনি অকস্মাত প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি সন্তুষ্টি লাভ কৰাৰ লগতে সুখানুভূতিত আপ্লুত হৈ থাকিব। আজি প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰে সহযোগ আগবঢ়ায়ো আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহত আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। আজি খৰচ বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তাও বঢ়াব। ব্যৱসায়ত চোৰ আৰু জুইৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে আমাৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।